অলপ বাইবেল পঢ়ি দিলে ভাল আপুনি পঢ়িব মঠি 3 অধ্যায় 1 পৰা 17 পদলৈকে তাৰমানে গোটেই অধ্যায়টো পঢ়িব মঠি চেপ্টাৰ 3 নহয় কি কয় মঠি মঠি 3 অধ্যায় 1 পৰা 12 পদলৈ 17 পদ 12 আচ্ছা 17 পদলৈ সেই কালত যোহন বাপেজকে আহি যিহুদিয়াৰ অৰণ্যত ঘোষণা কৰি ক'লে মন পালটোৱা কিয়নো স্বৰ্গৰাজ্য ওচৰ হ'ল কাৰণ যিজনৰ বিষয়ে যিশয়া ভাৱবাদীৰ দ্বাৰাই এই বুলি কোৱা হৈছিল যে অৰণ্যত ৰিঙোৱা এজনৰ মাত এই তোমালোকে প্ৰভুৰ পথ যুগুত কৰা তেওঁৰ বাট পোন কৰা সেইজন এওঁই সেই জোহনৰ উত্তৰ নোমৰ কাপোৰ আৰু কঁকালত ছালৰ টঙালি আছিল তেওঁৰ আহাৰ কচুৱা ফৰিং আৰু হাবিৰ মৌ তেতিয়া জেৰুচালেম আৰু গোটেই যিহুদিয়াৰ আৰু জৰ্ডনৰ ওচৰৰ গোটেই অঞ্চলৰ লোক ওলাই তেওঁৰ ওচৰলৈ গৈ নিজৰ নিজৰ পাপবোৰ স্বীকাৰ কৰি তেওঁৰ দ্বাৰাই জৰ্ডন নদীত বাপ্তাইজিত হ'ল কিন্তু ফৰিচী আৰু সদুকীবিলাকৰ অনেকে তেওঁৰ বাপ্তিস্মলৈ অহা দেখি তেওঁবিলাকক ক'লে হে সৰ্পৰ বংশ আগলৈ হ'ব লগা ক্ৰোধৰ পৰা পলাবলৈ তোমালোকক কোনে বুদ্ধি দিলে এই হেতুকে মন পালটনৰ উপযুক্ত ফলেৰে ফলৱান হোৱা আৰু অব্ৰাহাম আমাৰ পিতৃ বুলি মনত নাভাবিবা হওক কিয়নো মই তোমালোকক কওঁ ঈশ্বৰে এই শিলবোৰৰ পৰাই আব্ৰাহামলৈ সন্তান উৎপন্ন কৰিব পাৰে আৰু এতিয়াই গছৰ গুৰিত কুঠাৰ লাগি আছে এই হেতুকে যি গছে ভাল গুটি নধৰে তাক কাটি জুইত পেলোৱা হয় water that like a dove the holy spirit come যেতিয়া মানে পবিত্ৰ আত্মাৰ দৰে তাৰমানে সেই হেৰিটো কুকু চৰাই আকৃতিৰে তেওঁ আহে আৰু ঠিক তেনেকৈ এনেই চিম্পলি যদি বাপ্তিস্মা লয় তেতিয়াহ'লে দেয়াৰ ইজ ন' এনি মিনিং দেয়াৰ ইজ ন' ভেলুৱেবল তাৰমানে তাত মানে একো ভেলু নাই আৰু একো তোমাৰ হেন্দুৰীয়া পাপসকল তোমাৰ বস্ত্ৰ নিচেই কাহুত বগানে পইচানে যিচুতে যত নিৰ্মল তুমি সদায় যিচুৰ কাষত আছানে হৈছানে যিচুৰ তেজত নিৰ্মল অলপ দেৰি ৰখিলে গৰমটো হয় নোসোমোৱাৰ লগে লগে কিবা গৰমত খাইছে আস্তে এতিয়া ধৰি দিব ষ্টেপটো চাই খোজকাঢ়িব ইয়াতে হ'ব ঠাণ্ডা লাগিব ৰ'বা
মই তোমাক সুধিম পল্লৱী, তুমি প্ৰভু যীশুক তোমাৰ ত্ৰাণকৰ্তা, জীৱনৰ ত্ৰাণকৰ্তা হিচাপে বিশ্বাস কৰিছানে? হয়, কৰিছোঁ। তেতিয়াহ'লে মই আজি এই বিশ্বাসীগণক সাক্ষী কৰি পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তোমাক প্ৰভু যীশুৰ আজ্ঞা অনুসৰি তোমাক বাপ্তিস্মা দিবলৈ আগবাঢ়িছোঁ। তোমাৰ বস্ত্ৰ নিচে কাহুত বগানে, হৈছানে যিচুৰ তেজত নিৰ্মল। আহিব যেতিয়াই ধৰাই পাবনে, তোমাৰ বস্ত্ৰ তেজত নিৰ্মল। হবনে যুগুত তোমাৰ প্ৰাণ স্বৰ্গলৈ, হৈছে ত্ৰাণকৰ্তাৰ তেজত নিৰ্মল। অৰ্পিতা, তুমি প্ৰভু যীশুক তোমাৰ নিজৰ ব্যক্তিগত ত্ৰাণকৰ্তা হিচাপে তুমি গ্ৰহণ কৰিছানে? হয়, কৰিছোঁ। তেতিয়াহ'লে মই আজি আমাৰ মণ্ডলী বিশ্বাসীগণক সাক্ষী কৰি পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে যীশুৱে দিয়া আজ্ঞা অনুসৰি তোমাক বাপ্তিস্মা দিছোঁ। তোমাৰ হেন্দুৰীয়া পাপক, তোমাৰ বস্ত্ৰ নিচে কাহুত বগানে, হৈছানে যিচুৰ তেজত নিৰ্মল। চেকা লগা যি বস্ত্ৰ, উৱাহে যিচুৰ তেজত নিৰ্মল। বৈ আছে গোমুখ তোমাৰ কাৰণে, তাতে ধুই ধুৱাই এতিয়া নিৰ্মল। ধ্ৰুৱ, তুমি প্ৰভু যীশুক তোমাৰ ব্যক্তিগত ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰিছানে? হয়, মই কৰিছোঁ। তেতিয়াহ'লে আজি আমাৰ শ্বিলং অসমীয়া মণ্ডলীৰ যিমান বিশ্বাসীগণ আছে সকলোকে সাক্ষী কৰি আৰু পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামে তোমাক আজি যীশুৰ আজ্ঞা অনুসৰি তোমাক বাপ্তিস্মা দিছোঁ। তোমাৰ হেন্দুৰীয়া পাপক, তোমাৰ বস্ত্ৰ নিচে কাহুত বগানে, হৈছানে যিচুৰ তেজত নিৰ্মল। মই প্ৰাৰ্থনা কৰিম। স্বৰ্গীয় পিতা, দয়ালু প্ৰভু, তোমাৰ প্ৰভু যি আৰ্হি তুমি নিজেই বাপ্তিস্মা লৈ দেখুৱাই গ'লা আৰু ধাৰ্মিকতা সিদ্ধ হ'বৰ কাৰণে এই সকলো কাৰ্য সিদ্ধ হ'বলৈ দিয়া বুলি তুমি জোহনক কৈছিলা। আৰু আজি আমি আমাৰ ধ্ৰুৱ, আমাৰ যি পল্লৱী, আমাৰ যি অৰ্পিতা, এই তিনিগৰাকীয়ে তোমাক জীৱনৰ কালৰ কাৰণে প্ৰভু ত্ৰাণকৰ্তা হিচাপে, মুক্তিদাতা হিচাপে, তুমিয়ে তেওঁবিলাকৰ গুৰু, তুমিয়ে তেওঁবিলাকৰ ঈশ্বৰ হৈ প্ৰভু তুমি কোৱা আজ্ঞা অনুসৰি তেওঁবিলাকে বাপ্তিস্মা ল'লে। এনে সুন্দৰ কাৰ্যত, সুন্দৰ দিন আৰু সুন্দৰ সময় আৰু সুন্দৰ তোমাৰ বিশ্বাসী আমাৰ অসমীয়া মণ্ডলী, যি আমাৰ ডিকন মহোদয়সকল, আমাৰ যি প্ৰভু প্ৰেচিডেণ্ট, ছেক্ৰেটেৰী আৰু যি ভৰালী আৰু আমাৰ যি প্ৰপাৰ্টি ছেক্ৰেটেৰী আৰু যিমানে আমি উপস্থিত হ'লোঁ এডভাইজাৰৰ পৰা ধৰি যিমানসকল, সকলো কাৰণ তোমাক ধন্যবাদ দিছোঁ। এনে সুমতি আৰু সুমন তুমি দান কৰিলা আৰু সুন্দৰ সময় দিলা পিতা প্ৰভু। এতিয়া এই কাৰ্য সম্পন্ন হোৱাৰ কাৰণে তোমাক ধন্যবাদ দি এই সুন্দৰ আমাৰ মিজু চাৰ্চৰ পৰাও যি
পুখুৰী ব্যৱহাৰ কৰিবলৈ পালোঁ তেওঁবিলাককো তুমি আশীৰ্বাদ কৰিবা এনে সকলো সুন্দৰ কাৰ্যৰ কাৰণে তুমি প্ৰভু দেখি নিশ্চয় স্বৰ্গত তোমাৰ দূতবিলাকৰ সৈতে তুমি আনন্দিত হৈছা আৰু আমাৰ পৰিয়ালতো আমাৰ মণ্ডলীটো তোমাৰ গৌৰৱ প্ৰশংসা হ'ব গতিকে তোমাৰে মহিমা হওক তোমাক ধন্যবাদ দি তোমাৰ আশীৰ্বাদ তোমাৰ সহায় সুৰক্ষাৰ কাৰণে সকলো সুযোগ দিয়াৰ কাৰণে তোমাক ধন্যবাদ দিয়ে সকলো প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত অৰ্পণ কৰিলোঁ আমেন। আমি সকলোৱে ৰখি থাকিম ফটো একপিমান ল'ব পাৰিব একেলগে তাৰপিছত আমাৰ শিক্ষকসকল আৰু সেই কৰ্মকৰ্তাসকল আহক আহক এইখিনিতে একেলগে আমাক